গোটেই দেশখনতে আজি ৰক্তদান শিবিৰ আৰম্ভ হৈছে অলৰেডি আৰু আমাৰ মানে হেলদি ওমেন হেলদি ফ্যামিলি স্বাস্থ্য নাৰী স্বাস্থ্য পৰিবার এনেকা একটা কাৰ্যসূচী হাতত লোৱা হৈছে আৰু আমি আপোনালোকে সবে জানে আমাৰ যেহেতু ডিস্ট্রিক্টত কোনো ধৰণৰ ব্লাড বেংক নাই ব্লাড লোৱাৰ কোনো ব্যৱস্থা নাই সেইদিনাখন সিএমে যেতিয়া ভিসি লৈছিলে মই ভিসিতে সিএমক কৈছিলো যে ৰাজ্যৰ ৭৫টা ঠাইত ৰক্ত প্ৰদান কৰা হ'ব লোৱা হ'ব কিন্তু আমাৰ দক্ষিণ শালমাৰা জিলাত আমাৰ কতো ব্লাড বেংক নাই ব্লাড লোৱাৰ ব্যৱস্থা নাই তেখেতে ইমিডিয়েট ক'লে যে ঠিক আছে আমিনুল ভাই মই এইটো চাই দি আছো কোকৰাঝাৰৰ পৰা হওক বা এনএইচএমে আলোচনা কৰিব ডিচিৰ লগত বা আমাৰ জয়েন্ট ডাইৰেক্টৰৰ লগত কথা পাতি আমাক কৰিব সেই হিচাপত আজি কোকৰাঝাৰৰ পৰা টিম আহিছে আমি জিলাখনত প্ৰথমবাৰৰ কাৰণে ৰক্তদান এটা শিবিৰ আৰম্ভ হৈছে ৰক্ত কালেকশ্যন কৰি আছে আৰু এটা কালচাৰ এটা ষ্টাৰ্ট হ'ব যে ব্লাড ডোনেশ্যন কৰি দিব পাৰি বা ব্লাড ৰাখিব পাৰি আৰু আমাৰ ব্লাড ডোনেশ্যনৰ যেটো ব্লাড বেংকৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে অলপ অফিচিয়েল কাম মেচিনাৰী কাম বাকি আছে বিল্ডিঙৰ কাম সম্পূৰ্ণ হৈছে আজি আমি অবজাৰ্ভেশ্যন কৰিলো সেইখিনিৰ জৰিয়তে আমি যাতে ব্লাড ভালকে এটা এই কালচাৰ কৰিব পাৰো অপাৰেশ্যন বা আৰু যিবিলাক থ্যালাসেমিয়া পেশেন্ট বা যিবিলাক ব্লাড লাগে সেইবিলাকৰ ব্যৱস্থা হ'ব দ্বিতীয় কথা হ'ল যে আমাৰ যিখিনি স্বাস্থ্য নাৰী স্বাস্থ্য পৰিবার এটা অত্যন্ত ইম্পর্টেন্ট ইস্যু যে যদি ফ্যামিলির ওমেনটো বা মহিলাজন যদি অসুস্থ হয় সুস্থ নহয় বেবিটো অসুস্থ হ'ব আৰু পৰিবাৰবিলাকো ডিস্টার্ব হ'ব ইনকাম এফেক্ট হ'ব সোশ্যাল ইম্প্যাক্ট হ'ব ফ্যামিলি লাইফ ডিস্টার্ব হ'ব তো সব বিভিন্ন আছে সেই কাৰণে ইয়াত কি অসুবিধা আছে একদম গ্রাম অঞ্চলত বা তলত গৈও অ্যাওয়ারনেস কৰাৰ কথা আজি আলোচনা হৈছে এইটো আমাৰ কিমান দিন লাগি চলিব ডিসেম্বৰ 15 তাৰিখ নেকি মোটামুটি অক্টোবৰ 2 লৈকে এটা চলিব আৰু এইটোৰ জৰিয়তে প্ৰতিটো হস্পিটেল সৰু হস্পিটেলবিলাকতো এইটো অ্যাওয়ারনেস হ'ব আৰু মহিলাবিলাকৰ ক'ত এমিনিয়াৰ প্ৰবলেম আছে ক'ত ব্লাডত হিমোগ্লোবিন কম আছে বেবি কনসেপ্ট কৰিব পাৰিব না নাই বা মিনষ্ট্ৰুৱেল কোৰ্সত তেখেতৰ কি এফেক্ট ল'ব লাগে সকলো বিষয়খিনি পাব্লিকক এৱাৰ কৰিব আৰু এই ব্যৱস্থা হস্পিটেলত চলি থাকিব এই কাৰ্যসূচী দুটা আজি আছিল আমি এই কাৰ্যসূচী কৰিলো আৰু হস্পিটেলৰ আমাৰ জয়েন্ট ডাইৰেক্টৰ হেলথ সার্ভিস আৰু আমাৰ হস্পিটেলৰ আমাৰ কি কয় এজন সুপাৰিনটেন্ডেন্ট আৰু আদাৰ্স অফিচিয়াল এসডিএমও গোটেইখিনি আমি বহিলো বহি হস্পিটেলৰ অভ্যন্তৰীণ কি চলি আছে কেনেকৈ আৰু বেটাৰ সার্ভিস আমি দিব পাৰো কেনেকৈ আমি দক্ষিণ চোৱা মানকাছাৰত আমি বেছি ভালকে কৰিব পাৰো আমাৰ সুখচৰ মডেল হস্পিটেল সম্পৰ্কে আলোচনা কৰিলো আমাৰ মঞ্জুৰি আয়ুষ হস্পিটেল সম্পৰ্কে আলোচনা কৰিলো যিবিলাক আমাৰ কাগজ পত্ৰ আছিল কিন্তু বাস্তৱিকত নাই সেইবিলাক কেনেকৈ আনিব পাৰো সেইবিলাক সম্পৰ্কে আলোচনা কৰিলো এইবিলাক ডিসিৰ লগত আলোচনা কৰি ত্বৰান্বিত কৰি হেলথ ডিপাৰ্টমেন্ট আৰু কেনেকৈ উন্নতি তাৰ কাৰণে ব্যৱস্থা হ'ব আমি এটাই মেছেজ আপোনালোকৰ যদি দিব বিচাৰিছো যেটো গাঁৱে ভূঞে এই কথাটো যেটো স্বাস্থ্য নাৰী সশস্ত্ৰ পৰিবার এই কথাটো যাতে আমি সকলো পাৰ্টিসিপেট কৰো ব্লাড টেষ্ট কৰো আৰু প্ৰি কনসেপ্ট মানে এইটো কি কব এইটো গৰ্ভধাৰণ কৰা আগৰ অৱস্থা আৰু পিছৰ অৱস্থা ঠিকাবিলাক টাইমলি লৈছে না নাই কি বেমাৰ আছে ডিটেক্ট কৰা ল'ৰা ছোৱালীবিলাক যাতে দিব্যাংগ নহয় তাৰ কাৰণে ব্যৱস্থা কৰা সকলো ক্ষেত্ৰতে এটা ভাল পৰিৱেশ কৰিবৰ কাৰণে হেলথ ডিপাৰ্টমেন্টে যি ব্যৱস্থা লৈছে সহযোগ কৰিব লাগে পাৰ্টিসিপেট কৰিব লাগে এৱাৰ হ'ব লাগে থ্যাংক ইউ আজি আমাৰ যেহেতু আমাৰ এটা প্ৰগ্ৰাম চলি আছে সেৱা হি সমৰ্পণৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ব্লাড ডোনেশ্যন কেম্প যেটো আমি ভলান্টাৰী আমাক দিব লাগে সেইকাৰণে আমাৰ ইয়াতে এটা কেম্প পঠোৱা হৈছে ডিস্ট্ৰিক্ট হস্পিটেল হাটচিঙিমাৰীত আৰু সেই হিচাপতে আমি ইয়াতে সাকসেসফুলি আমি কমপ্লিট কৰিবলৈ ধৰিছো ইতিমধ্যে আমাৰ যিবিলাক পাৰ্টিসিপেন্টস আছে উইলিংলি আহি নিজৰ ব্লাড ডোনেট কৰি আছে আৰু লগতে আমাৰ যিখিনি আমাৰ স্বাস্থ্য নাৰী সশক্ত পৰিবার অভিযান এই প্ৰগ্ৰামটোতো আমাৰ যেহেতু মাতৃ আৰু শিশুসকলৰ এটা স্ক্ৰিনিং হ'ব যত নেকি আমাৰ স্বাস্থ্যটো ভাল ৰাখে আৰু আমাৰ বিভিন্ন ধৰণৰ যিবিলাক প্ৰগ্ৰাম চলি আছে তাৰ মাজতে স্পেশালি আমাৰ এই পেশেন্টস বা আমাৰ মাতৃ বা আমাৰ শিশুসকলক স্ক্ৰিনিং কৰি এই প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰিব সেই সূত্ৰে আমাৰ 17 তাৰিখৰ পৰা 2 অক্টোবৰলৈকে এই প্ৰগ্ৰামটো চলি থাকিব আৰু সেই হিচাপতে আমাৰ মাজত ডিস্ট্ৰিক্ট লঞ্চিঙৰ কাৰণে আমাৰ মাননীয় আমাৰ এমএলএ শ্ৰীযুত আমিনুল ইছলাম স্যাৰ আহিছিলে লগতে আমাৰ জিলা আয়ুক্ত মহোদয় আহিছিলে অতিৰিক্ত জিলা আয়ুক্ত মহোদয় আমাৰ জয়েন্ট ডাইৰেক্টৰ স্যাৰ আৰু বিভিন্ন ডিপাৰ্টমেন্টৰ অফিচিয়েলছ বিলাক আৰু লগতে আমাৰ স্থানীয় বাসিন্দাসকলে আহি আমাৰ এই প্ৰগ্ৰামটো
সাফল্যমণ্ডিত কৰিবলৈ সক্ষম হৈছো। এইটো ৰক্তদান কৰি আছে, যিকোনো মানুহ দিব পাৰিব? হয়, যিকোনো মানুহে ৰক্তদান কৰিব পাৰিব। যাৰ ব্লাড প্ৰেছাৰ অলপ হাই থাকে, তেওঁলোকৰ অলপ টেকনিকেলি কিবা অসুবিধা থাকিলে তেওঁলোকে হয়তো পাৰ্টিচিপেট কৰিব নোৱাৰে, আৰু বাকী কোনো অসুবিধা নাই, আমাৰ সকলোৱে ইয়াতে ব্লাড ডনেট কৰিব পাৰে। আহ্বান এইটোৱে যে আমাৰ যিহেতু এই ফাৰ্ষ্ট টাইম আমাৰ এই ব্লাড ডোনেশ্যন কেম্প আমাৰ ডিষ্ট্ৰিক্টত এইবাৰ হৈছে, এতিয়ালৈকে হোৱা নাই। আমি আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা সকলোকে অনুৰোধ জনাইছো যাতে এইটো ব্লাড ডোনেশ্যন কেম্পত যিহঁতে অহা নাই, পৰৱৰ্তী যি আমি ব্লাড ডোনেশ্যন কেম্প পাতিবলৈ লৈছো তাতে যাতে সকলোৱে আহি এই ভলাণ্টাৰী ব্লাড ডোনেশ্যন কেম্পত অংশগ্ৰহণ কৰে।